ধাৰণাৰ সময় গণিছে সন্ধ্যা। এই সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও বাহলে উভতে। গতিকে সেইখিনি সময়ত অন্তত ঈশ্বৰক চিন্তা কৰাটো প্ৰয়োজন, কাৰণ তেওঁৰ ওচৰত আমি কৃতজ্ঞ। আৰু সেই কৃতজ্ঞতা কিয় লাগে? কাৰণ ঈশ্বৰে আপোনাক মোক জীৱনত বহুতখিনি দিছে। বোলে কি দিছে ন? সকলোচোন নিজেই কৰি লৈছো। ভাবি চাওঁচোন, আজি দিনটোৰ কাৰণে যদি মই ICUত এডমিট হ'বলগীয়া হয়, এতিয়া গৈ পেলাই মই যেনিবা ICUত এডমিট হলো, ৰাতিপুৱালে যেনিবা মোক ৰাতিপুৱালে হ'লেও ৰিলিজ দিলে মোক ডক্টৰে যিখন বিল দিব, কমচে কম 1000 টকাৰ বিল এখন দিব নে? নিশ্চয়কৈ দিব। আজি দিনটো ICUত ভৰ্তি হোৱাৰ কাৰণে, হস্পিটেলখনত থকাৰ কাৰণে মই 1000 টকা দিব লাগিব। কৰবাত থাকিবলৈ হোটেল এখনত ৰুম এটা ললো 1000 টকা দিব লাগিব। জন্মৰ পৰা আজিলৈকে ঈশ্বৰে ফুটাগুৰি এটা নোলোৱাকৈ আপোনাৰ মোৰ জীৱনটো চলাই আহিছে। সেইকাৰণে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাটো লাগে। এইবিলাক বোলে কৈ থকা কথা, ঈশ্বৰক কোনে দেখিছে? দেখাৰ কেপাচিটিটো লাগিব। ৰচা আপচুকুন্তে ভগৱন্তই কি কৈছে যে মই পানীৰ সোৱাদটো পাম। পানীৰ যেন সোৱাদ থাকে, পানীৰ কিন্তু বৈশিষ্ট্য আছে। নিমখ দি দিলে সি নিমখৰ গুণটো লৈ ল'ব, আৰু চেনি দি দিলে তাৰ মিঠা সোৱাদটো লৈ ল'ব। গতিকে ভগৱন্তৰ ওপৰত যদি টেঙা ভাৱ থাকে তেতিয়া জীৱনত টেঙাই পাম, আৰু যদি মিঠা ভাৱ থাকে মিঠায়ে পাম। অসুৰবিলাকে টেঙা ভাৱত গৈছিল, সেইকাৰণে জীৱনত টেঙাই পালে। ভক্তজনে সেইকাৰণে মিঠা ভাৱত যাব লাগে। কি মিঠা ভাৱ? যেনে ধৰণৰ ভাৱ আমি তেওঁৰ প্ৰতি ৰাখিম, তেনে ধৰণৰ ভাৱেই জীৱনৰ প্ৰতিফলন হ'ব। সেইটো হৈছে চিন্তা। এতিয়া সেই ভক্ত ধ্ৰুৱয়ো যেতিয়া চাওকচোন ঈশ্বৰক উপাসনা কৰাৰ পাছত সন্মুখত ঈশ্বৰ উপস্থিত হৈছে। কিয় উপাসনা কৰিছে? বোলে মোক দেউতাৰ কোচতহে উঠিবলৈ নিদিলে, ঈশ্বৰৰ পৰা মই মোৰ পিতৃ পিতামহে ঢুকি নোপোৱা স্থান বিচাৰি লওঁ। ঈশ্বৰক দেখাৰ লগে লগে ভক্ত ধ্ৰুৱৰ মনৰ সেই ইচ্ছাটো নাইকিয়া হৈ গ'ল যে প্ৰভু, মই যদিও এটা উদ্দেশ্য লাগি তোমাক ভজনা কৰিছিলো, কিন্তু তোমাৰ এই দিব্য স্বৰূপটো দৰ্শন কৰাৰ পিছত মোৰ মনত সেইটো ইচ্ছাও নাই। এতিয়া ভগৱন্তই কৈছে, সেইকাৰণে কোৱা হৈছে ভাগৱতে সংসাৰ বিমুখিতা দেখুওৱা নাই, বিষয় বিমুখিতা দেখুৱাইছে। ভগৱন্তই এইটো কোৱা নাই ভক্তৰ ধ্ৰুৱক তুমি আৰু পৰম বিৰক্ত হৈ গলা, এতিয়া আৰু তোমাৰ সংসাৰত কাম নাই বোপাই, ব'লা তোমাক মই বৈকুণ্ঠলৈ লৈ যাম। কি বুলি কৈছে? যে তুমি এতিয়া নিজৰ ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা গৈ, নিজৰ দায়িত্ব কৰ্মবিলাক সুচাৰুৰূপত পালন কৰা। খালি সেইখিনি কৰোঁতে মোক কল্পনা কৰিবা, ফলত তুমি মোহগ্ৰস্ত নোহোৱা, আৰু অন্তিম সময়ত তুমি মুক্তি পাবা। ভক্ত প্ৰহ্লাদেও সেই উপদেশ। ভক্ত প্ৰহ্লাদেও কৈছিল, চাওকচোন সপ্তমত যে প্ৰসংগটি আহে প্ৰহ্লাদৰ কথা আমি সকলোৱে জানো। যেতিয়া আপোনাৰ ভগৱান নৃসিংহৰ সেই ক্ৰোধশালী ৰূপটো দেখি সকলো দেৱী দেৱতা আঁতৰতে লুকাই আছে, ভগৱন্তৰ ক্ৰোধ ক্ষান্ত কৰিবলৈ উপায় নাপায় ব্ৰহ্মাদেৱ মহাদেৱো উপস্থিত হৈ নাই, নোৱাৰিলে। শেষত দেৱী লক্ষ্মীক মাতি আনিলে, বোলে নিজৰ স্বামীৰ খংটো পত্নীহে পাৰিব। লক্ষ্মী দেৱী ঈশ্বৰৰ ভয়ংকৰ ৰূপটো দেখি কৈ দিলে যে ইমান ভয়ংকৰ এজন মোৰ স্বামী কেতিয়াও হ'ব নোৱাৰে। তেতিয়া ওচৰতে ৰৈ আছিল ভক্ত প্ৰহ্লাদ। কাহিনীটো আমি সকলোৱে জানোৱেই। ভক্ত প্ৰহ্লাদক ভয় নকৰাকে ৰৈ থকা দেখি ব্ৰহ্মাদেৱে ক'লে, তুমি ইমান নিৰ্ভয় ৰৈ আছা, গতিকে তুমি নিজৰ স্বামীক, নিজৰ ঈশ্বৰক তুমিয়ে তুষ্ট কৰা। ভক্ত প্ৰহ্লাদে ভগৱান নৃসিংহৰ চৰণত দণ্ডৱতে পৰিছে, আৰু তেতিয়া পৰি যোৱাৰ লগে লগে ভগৱান নৃসিংহৰ চাওকচোন, যিজনা ঈশ্বৰ ইমান ক্ৰোধত সেই স্থানত বহি আছে, দেৱী লক্ষ্মী গোটেই চৰাচৰ দেৱী দেৱতাই কৰা স্তুতিটো শান্ত নহয়, কিন্তু ভক্তৰ স্পৰশ পোৱাৰ লগে লগে সেইজনা ভগৱন্ত শান্ত হৈ গ'ল। যিখন হাতেৰে হিৰণ্যকশিপুৰ সেই বক্ষ ছেদন কৰিছিল, সেইখন হাত বোলে যেতিয়া প্ৰহ্লাদৰ মূৰত নৃসিংহ প্ৰভুৱে দিছিল, পদুমৰ পাততকৈ যেন বোলে প্ৰহ্লাদৰ কোমল অনুভৱ হৈছিল। গতিকে ভক্তজনৰ বাবে ঈশ্বৰ ইমান কৃপাশীল, আৰু বিপৰীত পৰিস্থিতিত হলো, আৰু অভক্তজনৰ বাবে সেইখন হাতী যেনেকে ভক্তজনৰ বাবে কৰোণাময়, কিন্তু অভক্তজনৰ বাবে সেইজনে কালৰ মুক্তি হৈ পৰে। তেতিয়া নৃসিংহ প্ৰভুৱে বোলে প্ৰহ্লাদক সুধিছে যে বোপাই, মোৰ ভয়ংকৰ ৰূপটো দেখি স্বয়ং দেৱী লক্ষ্মীয়েও মোক চিনিব নোৱাৰিব, ভয়তে আঁতৰি গুচি গ'ল, তুমি ওচৰতে ৰৈ আছা, তোমাৰ ভয় লগা নাই? এতিয়া ভক্তজনৰ চিন্তাটো চাওকচোন, কৈছে কি বোলে ভয়ংকৰ ৰূপ দেখিয়া তোমাৰ কিঞ্চিতে কো নাই ভয়, সংসাৰী লোকৰ নিকাৰ দেখিয়া সদায় ধাতুৰয়। প্ৰভু, তোমাৰ এই ভয়ংকৰ ৰূপটো দেখি মোৰ মনত ইমান ভয় লগা নাই, কিন্তু এই মনুষ্য সংসাৰী লোকসকলৰ কৰ্মবিলাক দেখিয়ে মোৰ বোলে সদায় ধাতুটো উৰি থাকে। কিয় উৰি থাকে?
কাৰণ 84 লক্ষ জনী পাৰ কৰি মনুষ্য এই শৰীৰটো পাইছে, তাৰ পাছতো যদি ভোগৰ নিমিত্তে এই লোকসকল ব্ৰতী হৈ আছে, তেতিয়াহ'লে এই লোকসকলে কি পাব বিচাৰিছে জীৱনত? কাৰণ জীৱনটোলৈ মৃত্যুটোৰ অনিশ্চিত ৰূপত আহিব। এতিয়া কথা কৈ থাকোঁতে মই মৰিব লগা হ'ব পাৰে, কোনটো গেৰেণ্টি নাই, কেতিয়া মৃত্যু আহিব কোনেও নাজানে। তেতিয়াহ'লে থকাকেইটা দিন অন্ততঃ সংযমিতাটো আহক। কৈছে বোলে সেই লোকসকলৰ উদ্ধাৰৰ কথা ভাবিহে বোলে মোৰ সদায় ধাতুটো উৰি থাকে। সেইবাবে এই লোকসকলৰ উদ্ধাৰৰ নিমিত্তে এই ভাগৱত প্ৰকাশ। সেইবাবে ঈশ্বৰৰ আমি কি ক'ব লাগিব? ভক্ত। ভক্তৰ লক্ষণ আছে নহয়, বাহ্যিক ৰূপততো আমি ভক্ত নে অভক্ত দেখা নাপাওঁ। এতিয়া ভক্তজনৰ লক্ষণৰ কথা ক'বলৈ গৈ চাওকচোন। এতিয়া মধ্য দশমতে এটা কাহিনী আহে। মধ্য দশমত প্ৰসংগটো আহে কি, এবাৰ বৈৱস্বত নন্দে যজ্ঞ আয়োজন কৰিছিল। এই যজ্ঞ আয়োজন কৰোঁতে মানে তেওঁ এইটো সিদ্ধান্ত ল'লে যে বৈৱস্বত মনুৰ শাসনকালত আচৰিত সি যজ্ঞৰ শ্ৰেষ্ঠ দেৱ বুলি 33 কোটি দেৱী দেৱতা আছে। 33 কোটি দেৱী দেৱতাৰ মাজত যিজনেই শ্ৰেষ্ঠ বুলি নিৰূপণ হ'ব, তেওঁকেই যজ্ঞৰ শ্ৰেষ্ঠ ভাগটো দিব আৰু সকলোৰে মাজত তেওঁই শ্ৰেষ্ঠ বুলি পূজিত হ'ব। আৰু তেতিয়া এই দায়িত্বটো দিলে নাৰদ দেৱক, যে দেৱৰ্ষি নাৰদ, আপুনিতো সকলো দেৱী দেৱতাৰ ওচৰলৈ গৈ ভ্ৰমণ কৰি থাকে, গতিকে আপুনি মোক নিৰ্বাচন কৰি দিয়ক যে গোটেই দেৱী দেৱতাসকলৰ ভিতৰত যজ্ঞৰ আটাইতকৈ শ্ৰেষ্ঠ ভাগটো মই কাক দিম। এতিয়া এই কথাটো গম পোৱাৰ লগে লগে নাৰদদেৱে ভাবিলে যে মই গোটেই দেৱী দেৱতাসকলৰ ওচৰলৈ গৈ থাকোঁ, মই যদি নিৰ্দিষ্ট এজনক শ্ৰেষ্ঠ বুলি কৈ দিওঁ, তেতিয়া কাইলৈ ইজনৰ ওচৰলৈ গ'লে ইজনে মোক অবজেকশ্যন ধৰিব। তেতিয়া মনে মনে গৈ নাৰদদেৱৰ মনত ভৃগু ঋষিৰ প্ৰতি অকণমান আক্ষেপ এটা আছিল। ভৃগু ঋষিৰ প্ৰতি আক্ষেপ কিয় আছিল? কাৰণ সকলো ঋষি মুনি, ব্ৰহ্ম ঋষি, ৰাজ ঋষি, দেৱ ঋষিৰ ভিতৰত ভৃগু ঋষিৰ এটা বিশেষ গুণ আছিল। ভৃগু ঋষিৰ বোলে সোঁ ভৰিৰ বৃদ্ধ আঙ্গুষ্ঠিতে জ্ঞানচন্দ্ৰ আছিল, আৰু সেই জ্ঞানচন্দ্ৰ থকাৰ কাৰণে ভৃগু ঋষিয়ে আন ঋষি মুনি সকলোতকৈ অকণমান অধিক আগুৱাই ভাবিব পাৰে, আনসকলে ভবাতকৈ অকণমান বেছিকৈ তেওঁ চিন্তা কৰিব পাৰে, বেছিকৈ তেওঁ জ্ঞান চৰ্চা কৰিব পাৰে। তেতিয়া নাৰদদেৱে ভাবিলে এই ভৃগু ঋষিৰ অকণমান অভিমান আছে জ্ঞানচন্দ্ৰ থকাৰ কাৰণে, গতিকে মই বৈৱস্বতক তেওঁৰ ওচৰলৈকে যাব লাগিব। তেওঁ তেতিয়া অভিমানত নিৰ্দিষ্ট এজন শ্ৰেষ্ঠ বুলি নিৰূপণ কৰি দিব, ফলত বাকীসকলৰ বিদ্ৰোহৰ সন্মুখীন হ'ব লগা হ'ব। তেতিয়া বৈৱস্বত মনুৱে সেই নাৰদদেৱৰ কথা আমি ভৃগু ঋষিৰ ওচৰলৈ গ'ল। ভৃগু ঋষিও একেষাৰে মানি ল'লে, ভাবিলে ইমানবিলাক ব্ৰহ্ম ঋষি, দেৱ ঋষি আছে, কাৰো ওচৰলৈ গ'ল, মোৰ ওচৰলৈ আহিছে মানে মোৰ জ্ঞানৰ কথা তেওঁ বুজি পাইছে, হ'ব বোলে আপুনি নিশ্চিন্ত থাকক, মই নিৰ্বাচন কৰি দিম। এতিয়া ভৃগু ঋষিয়ে ভাবিলে চৰাচৰত বোলে ইমান দেৱী দেৱতা আছে, মানে এজন প্ৰজাপতি, এজন ইন্দ্ৰ, অষ্ট বসু, একাদশ ৰুদ্ৰ, দ্বাদশ আদিত্য, এইসকল লগ লাগি 33 প্ৰকাৰ মূল দেৱতা সৃষ্টি কৰিছে। গতিকে এইসকলৰ ভিতৰত শ্ৰেষ্ঠ কাক দিওঁ? এতিয়া ভৃগু ঋষি কাৰ পুত্ৰ আছিল? ব্ৰহ্মাদেৱৰ। ব্ৰহ্মাদেৱে বোলে সৃষ্টিখন স্বজন কৰিছে, ভাবিলে কি এই মোৰে পিতৃ যেতিয়া তেওঁকেই যদি শ্ৰেষ্ঠ ভাগটো দিব পৰা হয়, তেতিয়া এইটো পুত্ৰৰ ওপৰত ময়ো গৰ্ব অনুভৱ কৰিব পাৰিম। মনতে এই চিন্তাটো লৈ পেলাই ভৃগু ঋষি ব্ৰহ্মলোকলৈ গৈছে, আৰু ব্ৰহ্মলোকত গৈ পেলাই ব্ৰহ্মাদেৱ বহি আছে, বহি থকাৰ লগে লগে সন্মুখত গৈ পেলাই আসনত বহি দিলে। তেতিয়া ব্ৰহ্মাদেৱৰ টিঙিচকে খং উঠিল। কি খং উঠিল? ইমান এজন শ্ৰেষ্ঠ ঋষি কোৱাৰ পাছতো পিতৃৰ ওচৰলৈ আহিছে, অভিবাদন নজনাকে চিধাই আসনত বহিয়ে দিলে, এই কোনো শিষ্টাচাৰ নাই। এই বুলি ভাবি ব্ৰহ্মাদেৱৰ মনটো কোচখাই লাহেকে ভৃগুৰ ফালে পিঠিটো দি বহিলে। তেতিয়া ভৃগু ঋষিৰ খং উঠিল, মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি আকৌ মোলৈ পিঠি দি বহি দিলে। মানে ইমান সৰু কথা এটাতেই যিজন বোলে বিতুষ্ট হৈছে, তেওঁক মই কেলৈ শ্ৰেষ্ঠ ভাগ দিলোঁ? সেইবুলি কৈ ব্ৰহ্মলোকৰ পৰা গুচি গ'ল। কৈলাশলৈ উপস্থিত হ'লগৈ, নন্দী বিংগিয়ে ৰাখিলে, প্ৰভু আপুনি ৰ'ব খন্তেক, মহাদেৱ বিশেষ অকণমান আলাপ আলোচনাত আছে। যে ভৃগু ঋষি ক'লে তোমালোকে খবৰ দিয়ে গৈ যে ভৃগু ঋষি আহিছে, তেতিয়া নিশ্চয় বোলে সোমাই যাব লাগিব। নন্দীয়ে গৈ খবৰটো দিলে, ক'লেও ক'লে বোলে আপুনি খন্তেক ৰ'ব। তেতিয়া ভৃগু ঋষি মনটো পৰা সেমিকে আৰু মোৰ নামটো মই আহিছোঁ বুলি জনাৰ পিছত মোক ৰ'বলৈ কৈছে। অলপ সময়ৰ পাছতে সোমাই গ'ল। সোমাই যোৱাৰ পাছতো আই পাৰ্বতী আৰু মহাদেৱক সম্ভাষণ জনালে। সম্ভাষণ জনাৰ পিছত আলাপ আলোচনা হ'ল। আলাপ আলোচনা হ'ল যদিও মানে ভৃগু ঋষিয়ে ইমান এটা তাত গুৰুত্ব নাপালে। তেতিয়া ভাবিলে এই মহাদেৱে পাৰ্বতী আইৰ লগতে ইমান কথাত মজগুল হৈছে, মোক গুৰুত্বতা দিয়াই নাই, মই কি কথা লৈ আহিছোঁ। যি নিজৰ মাজতে বুলি ব্যস্ত হৈ আছে, এওঁকতো মই কেলৈ শ্ৰেষ্ঠ ভাগ দিম? সেই বুলি কৈ কৈলাশক মহাদেৱক প্ৰণাম জনাই কৈলাশৰ পৰা গুচি আহিলে। অকণমান খংটো উঠি আহিয়ে আছিল, গৈ পেলাই বৈকুণ্ঠত বোলে উপস্থিত হ'লগৈ। সেইফালে দেখিলে নাৰায়ণ বোলে শুই আছে।
2-3 বাৰ মাতিলে বোলে নাই নাৰায়ণে মাত ঈশ্বৰৰে লীলা তোমালোকক শ্ৰেষ্ঠত্ব দিব লাগে বোলে মই আহিছো অৰ্থাৎ তোমালোকে অতিথিজনকে সম্ভাষণ জনাব গতিকে তোমালোক কিহৰ শ্ৰেষ্ঠ দেৱতা হে এইবুলি খঙতে গৈ বোলে ভগৱান বিষ্ণু পক্ষত বোলে গুৰ মাৰি দিলে চাবলৈ গ'লে কিন্তু কিমান এটা ডাঙৰ কথা জগতৰ ঈশ্বৰৰ পক্ষত গৈ ভৃগুৰীষে গুৰ মাৰি দিছিল হয়নে কিন্তু সেই ভৃগুৰীষেৰ প্ৰতি জগতৰ ঈশ্বৰে কি ক'লে যে প্ৰভু আপুনি মোৰ কঠিন পক্ষত গুৰ মাৰি দুখ পালে জগতৰ ঈশ্বৰৰ ভিতৰতে ইমান সহনশীলতা আছে যে সেই ভৃগুৰীষেৰ গুৰ পোৱাৰ পাছতো কৈছে কি যে প্ৰভু আপুনি মোৰ কঠিন পক্ষত গুৰ মাৰি দুখ পালে আমি এতিয়া ভাগৱতীয়া মানুহ ভাগৱত ধৰ্মৰ মানুহ এতিয়া আমাৰ ভিতৰত কিমান সহনশীলতা লাগিব সৰু কথা এটাতেই যদি একদম মই খঙত টিঙি তোলা হৈ পৰিছো তৰ্ক বিতৰ্ক কৰিছো তেতিয়া কিন্তু বৈষ্ণৱত্ব মোৰ জৰিয়তে প্ৰকাশ পোৱা নাই আমাৰ বৈদিক মাৰ্গটো 5টা উপাসনাৰ মাৰ্গ আছে 7টা যিসকলে দেৱীক উপাসনা কৰে শৈৱ যিসকলে শিৱক উপাসনা কৰে গাণপত্য যিসকলে গণেশক উপাসনা কৰে সৌৰ যিসকলে সূৰ্যক উপাসনা কৰে আৰু বৈষ্ণৱ যিসকলে বিষ্ণুক উপাসনা কৰে যদিও 5টা মাৰ্গ আছে প্ৰতিখন বেদতে প্ৰতিটো শাখাতে কিন্তু এটা কথাই ৰিপিট হৈছে বাৰে প্ৰতি যে বৈষ্ণৱমসি 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 বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা কিয় বৈষ্ণৱ বিষ্ণুক উপাসনা কৰা জনে বৈষ্ণৱ নহয় বিষ্ণুক উপাসনা কৰিব লাগিব কিন্তু তেওঁৰ ভিতৰত সেইকণ সহনশীলতা ধৈৰ্যও লাগিব মই বিষ্ণুক উপাসনা কৰিছো কিন্তু উপাসনা কৰাৰ পাছত যদি মোৰ ভিতৰত ধৈৰ্য নাই সহনশীলতা নাই তেতিয়া কিন্তু বৈষ্ণৱত্ব প্ৰকাশ নাপায় গতিকে ভক্ত হ'বলৈ হলে চাওকচোন বোলে দিনা দেৱী সুচিতে ন তৰুণীব সহিষ্ণনা সমাদিনা মানদিনা কীৰ্তনীয় সদা হৰি তৃণৰ দৰে নিজকে মই হীন ভাবিব পাৰিব লাগিব তৃণৰ সমান সহনশীল হ'ব লাগিব দুবৰি বন্ধু দুবৰিৰ উৎপত্তি ক'ৰ পৰা হৈছিল এই সমুদ্ৰ মন্থন হওঁতে বোলে নাৰায়ণৰ পৃষ্ঠ আৰু মন্দৰ্গীৰ পৃষ্ঠৰ মাজত ঘৰ্ষণ সৃষ্টি কৰি নাৰায়ণৰ পৃষ্ঠভাগৰ নোমৰ পৰা দুবৰিৰ উৎপত্তি আৰু যেতিয়া ধনন্তৰীয়ে বোলে অমৃতৰ ঘটঘৰিৰ উৎপত্তি হৈছিল তাৰ কিছু টোপাল সেই দুবৰিত পৰিছিল সেইকাৰণে দুবৰিৰ এটা নাম হ'ল অমৃত তেজা দুবৰি মাটিৰ পৰা উঘালি অনাৰ পিছত 6 বছৰৰ পাছতো যদি আকৌ মাটিত পেলাই দিয়ে ইয়াৰ পৰা সি পুনৰুজ্জীৱিত হৈ আমাৰ মাংগলিক কৰ্মত দুবৰি ব্যৱহাৰ কৰা এতিয়া 50 কেজি 60 কেজি 80 কেজি ওজন পোৱাৰ পাছতো ওজনৰ পছকটো পোৱাৰ পাছতো দুবৰিডাল কিন্তু আকৌ সজাল হৈহে উঠে সেইটো হৈছে সহনশীলতা যি গঢ়িব পাৰিব তেওঁ সুন্দৰভাৱে আগবাঢ়িব পাৰিব চাওকচোন যিটো শিলে হাতুৰি মাৰটো গঢ়িব পৰা নাই সেইটো শিল আপোনাৰ টুকুৰা টুকুৰকে ৰাস্তা বনাবলৈ ব্যৱহাৰ কৰে আৰু যিটো শিলে হাতুৰি মাৰটো গঢ়িব পাৰে সেইটো সুন্দৰ মূৰ্তি বনাবলৈ ব্যৱহাৰ কৰে নহয়নে এটা শিল আকৌ ৰাস্তাত আমি গছকিছো আনটো শিলেৰে বনোৱা মূৰ্তিক আমি আকৌ উপাসনা কৰিছো কিয় কি সহনশীলতা আহি এই সহন কৰিব পৰা ক্ষমতাকণ জীৱনত লাগে তৰুণীব সহিষ্ণুতা বৃক্ষৰ দৰে বহিষ্ণু হোৱা গছ গছনিৰ পৰা মন গ'লে ডাল পাত সমূহ সকলো ছিঙি ভাঙি আনো গছেতো কাৰণে ফল নিদিওঁ ফুল নিদিওঁ বুলি পৰোপকাৰেও ফলন্তি বৃক্ষ পৰোপকাৰৰ বাবে বোলে গছবিলাকত ফল লাগে পৰোপকাৰে বহন্তি নপিয়া পৰোপকাৰৰ বাবে নৈবিলাক বৈ যায় পৰোপকাৰে জহন্তি গা বহ পৰোপকাৰৰ বাবে গাইজনীয়ে গাখীৰ কণ দিয়ে পৰোপকাৰে শৰীৰৰ ভিতৰত শৰীৰটো হৈছে বোলে পৰোপকাৰৰ বাবে সমাদিনা মানদিন কেতিয়া মান নিবিচাৰি আনন্দ বাণী প্ৰদৰ্শন কৰি কীৰ্তনীয় সদা ভগৱানৰ নাম কীৰ্তন কৰিব আৰু সেই বৈষ্ণৱ হ'বলৈ হ'লে সেই সহনশীলতাকণ নিজৰ ভিতৰত আনিবলৈ হ'লে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে মূলতঃ 6টা গুণৰ কথা কৈছে 6টা ভাৱৰ কথা কৈছে এই 6টা ভাৱ যদি জীৱনত থাকে তেতিয়া আপুনি ভাগৱত ধৰ্মৰ নামত বেলেগকৈ একো কৰিব নালাগে একো বুজিব নালাগে সেই 6টা বিষয় কি অনুকূলস্য সংকল্প প্ৰতিকূলস্য বৰ্জনম ৰক্ষিস্য বিধিগো ভক্তে বৰ্ণম যথা আত্মনিক্ষেপকাৰ্পণ্য যন্তা বিধি শৰণাগতিম যে ভক্তিৰ যিখিনি অনুকূল কৰ্ম সেইখিনি জীৱনত গ্ৰহণ কৰা ভক্তিৰ যিখিনি প্ৰতিকূল কৰ্ম সেইখিনি জীৱনৰ পৰা বৰ্জন কৰা ঈশ্বৰে যে একমাত্ৰ সকলোৰে নিয়ন্ত্ৰক এই কথা মানি চলা ঈশ্বৰে যে সকলোৰে অভিভাৱক এই কথা স্বীকাৰ কৰি চলা পঞ্চমতে কি কৈছে যে ঈশ্বৰৰ ওচৰত দৈন্য ভাৱ দাস্য ভাৱ আৰু তেতিয়া কি আহিব ঈশ্বৰৰ ওচৰত সন্মুখ আত্মনিবেদন তেনেদৰে ঈশ্বৰৰ এতিয়া অনুকূল বিষয়খিনি জীৱনত গ্ৰহণ কৰিবলৈ আমাক কৈছে নহয়নে ঈশ্বৰৰ অনুকূল বিষয় মাত্ৰ বোলে 3টা আছে 3টা একেবাৰে সৰু কথা ঈশ্বৰে বেয়া কথা নকয় ঈশ্বৰে বেয়া বস্তু নাখায় ঈশ্বৰে বেয়া কৰ্ম নকৰে
ইয়াত একো সাংঘাতিক দৰ্শন তত্ত্বৰ কথা নাই, সৰু কথা হয়নে? যেতিয়ালৈকে বাক্য সংযমিত নহয় তেতিয়ালৈকে আমি এনেই ৰামকৃষ্ণ উচ্চাৰণ কৰি থাকিলে তাৰ জৰিয়তে একো নহয়। কাৰণ বাক্যৰ ক্ষেত্ৰত চাওক, আগৰ দিনত কুকুৰবিলাকো ইমান বেয়া মাত মতা নাছিল। আজিকালি আমাৰ মাজত যিমান বেয়া মাত প্ৰচলিত, মই কুকুৰক দিয়া থালখনক যেতিয়া আৰু ধুই পখালি হ'লেও মানুহক খাবলৈ দিব নোৱাৰো। দিনটোত যদি মই 10টা বেয়া মাতি মাতিছো, সেইখন মুখেৰে মই ঈশ্বৰক জানো মাতি থাকিলে ঈশ্বৰে জানো ভাল পাব? পাপ বা পুণ্য নহয় এইটো বেলেগ কথা। প্ৰথম বাক্য সংযম হ'বই লাগিব। বোলে মা নুবুলোতেও সন্তানটোৱে ৰাম বুলিব লাগে। এইটো আছিল আমাৰ ভাৰতীয় সংস্কৃতিৰ দৰ্শন। মুখখনৰ সাৰ্থকতা সেইখিনিতে ৰামকৃষ্ণ বুলি উচ্চাৰণ কৰা, ঈশ্বৰৰ নামটো উচ্চাৰণ কৰা। 10 জনৰ আগত মই যদি বেয়া মাত্ৰা মাতিবলৈ লাজ নকৰোঁ, কিন্তু ৰামকৃষ্ণ বুলি ক'লে লাজ কৰোঁ, তেতিয়াহ'লে এইটো জীৱনৰ প্ৰতি কিন্তু ধিক্কাৰ। সেইকাৰণে প্ৰথম এইটো চিন্তা যে বাক্য সংযম হ'বলৈ ঈশ্বৰে বেয়া কথা নকয় যেতিয়া মোৰ জীৱনত বেয়া কথা নকওঁ। ঈশ্বৰে বেয়া বস্তু নাখায়। খোৱা বোৱা এইবিলাক সকলোৰে নিজা ব্যক্তিগত বিচাৰৰ কথা, কোনেও কাকো ক'ব নোৱাৰে। কাৰণ আপুনি মোক আৰু বুজাই থাকিলেও মই নিজে বিপদহে জীৱনত কৰিম। কিন্তু অন্ততঃ এইটো চিন্তা যে ঈশ্বৰে এটা শৰীৰ দিছে ইমান সুন্দৰভাৱে, গতিকে ঈশ্বৰক যিখিনি বস্তু অৰ্পণ কৰিব পাৰি সেইখিনি গ্ৰহণ কৰোঁচোন। ঈশ্বৰক কোনখিনি অৰ্পণ কৰিব পাৰি? পত্ৰম পুষ্পম ফলম তৈয়ম য়োগে ভক্ত পুৰস্যতি। পত্ৰ পুষ্প ফল মূল আদি শুদ্ধ সাত্বিক দ্ৰব্যখিনি বোলে ভকতৰ দ্ৰব্যযত মাধৱৰ আশাতত মিলিলেও পূজন্তে আপুনি হেন জানি শাক অন্ন জীৱা মিলে ৰং কমল কৃষ্ণত অৰ্পিও মনে যায়। শুদ্ধ সাত্বিক দ্ৰব্য। আৰু ঈশ্বৰে আমাৰ শৰীৰটোৰ বাবে যিখিনি পোষক তত্ত্বৰ প্ৰয়োজন সেইখিনি প্ৰকৃতিত এই শুদ্ধ সাত্বিক দ্ৰব্যখিনিতে উপলব্ধ কৰাইছে। 100 গ্ৰাম মাংসত মাত্ৰ 14 গ্ৰাম প্ৰটিন থাকে। তাৰ বিপৰীতে 100 গ্ৰাম ৰাজমাহ চয়াবিনত 36 গ্ৰামলৈকে পোৱা যায়। প্ৰটিন ভিটামিনটো প্ৰশ্ন নাই, খালি গ্ৰহণশীলতাৰ ভাৱনাটো নিজৰ। তৃতীয়তে কি? ঈশ্বৰে বেয়া কৰ্ম নকৰে। এতিয়া হাতে কামে বোলে মই ভাল কাম কৰিছো, মুখেৰেও ভাল কথা কৈছো, মনেৰে যদি বেয়া চিন্তা কৰিছো সেইটো মই জীৱনত ভুগিব লাগিব। কাৰণ মনৰ দ্বাৰাহে সংস্কাৰ নিৰ্মাণ হয়, নহয়নে? যেনেকুৱা অন্ন তেনেকুৱা মন, যেনেকুৱা পানী তেনেকুৱা বাণী, যেনেকুৱা সংগে ৰুটি তেনেকুৱা জীৱনৰ ৰুটি। এই তিনিটাই সংস্কাৰ আনে। কাৰণ যেনেকুৱা মন হ'ব, যেনেকুৱা গুণযুক্ত মই অন্ন খাম, তেনেধৰণৰ গুণযুক্ত মনটো হ'ব। আৰু যেনেকুৱা মন হ'ব তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ, যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস, যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম, যেনেকুৱা কৰ্ম তেনেকুৱা ফল, আৰু ফল ভোগৰ প্ৰক্ৰিয়াটো হৈছে জীৱন। যেনেকুৱা সংগে ৰুটি। এতিয়া সৎসংগৰ প্ৰভাৱটো কেনেকুৱা বাহ্যিক ৰূপতেই যদি আমি চাওঁ, সৰু এটি উদাহৰণ যে তিনিআলিৰ মূৰত যদি দুজন সুৰাপান কৰা ব্যক্তি ৰৈ থাকে আৰু তেওঁলোকৰ লগত যদি এজন সুৰাপান নকৰা ব্যক্তি ৰৈ থাকে, দেখাজনে কি ক'বগে বাৰু? তিনিওজনে সুৰাপান কৰি আছে বুলিয়ে ক'ব, হয়নে? আৰু ভকতৰ সমাজত তেওঁ ধৰ্ম কৰ্মত একো নকৰে, একো নাজানে, হ'লেও ভকত হৈ বহি আছে, তেতিয়া তেওঁ অভকত বুলি অজ্ঞানী বুলি জ্ঞান কৰা নহয়, ভকত বুলি জ্ঞান কৰা হয়। গতিকে যেনেকুৱা সংগত থাকো, বাহ্যিক ৰূপতে সেইটো যেতিয়া ইমান প্ৰভাৱশালী, আন্তৰিকভাৱে যদি আমি সৎসংগত সদায় জড়িত হৈ থাকিম তেতিয়া আমাৰ কিমান লাভ হ'ব। এইটো হৈছে দৰ্শন। আৰু ঈশ্বৰে বেয়া কৰ্ম নকৰে। আজিলৈকে ঈশ্বৰে বেয়া কৰ্ম কৰা নাই, নহয়? ঈশ্বৰৰ অংশ বুলি যেতিয়া আমাৰ এই শৰীৰত ঈশ্বৰৰ অংশ বিদ্যমান আছে, আমি বেয়াটো কেনেকে কৰিম? সেইকাৰণে না মুখেৰে বেয়াটো কোৱা, না হাতেৰে বেয়াটো কৰা, না মনেৰে বেয়াটো চিন্তা কৰা। এয়া হৈছে ভক্তিৰ অনুকূল কৰ্ম। ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি এতিয়া বৰ্জন। প্ৰতিকূল কৰ্ম কোনখিনি? বেয়া কথা, বেয়া কৰ্ম, বেয়া খাদ্য, এইখিনি ঈশ্বৰৰ প্ৰতিকূল। গতিকে যিমান পাৰি এইখিনি আমি জীৱনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব লাগিব, নহয়? ইয়াততো সাংঘাতিক একো দৰ্শনৰ কথা নাই। তেতিয়া কি হ'ব? তৃতীয়তে কি কৈছে? ঈশ্বৰে যে সকলোৰে নিয়ন্ত্ৰণ কৰ্তা, এই কথাটো মানি চলা। মই ভাবো কি মোৰ মতে, মই ভাবিপাত মানে পৰিয়ালটো চলিব লাগিব, মোৰ মতে আমুক চলিব লাগিব, মোৰ মতে সমাজ চলিব লাগিব, এই ধাৰণাটো ভুল। মোৰ মতেও সমাজ বা সৃষ্টি বা পৰিয়াল নচলে, আপোনাৰ মতেও নচলে। কাৰ মতে চলিব? ঈশ্বৰৰ মতে। এই কথাটো স্বীকাৰ কৰি জীৱনৰ সকলো পৰিস্থিতিত সন্মুখীন হোৱাৰ ভাৱটো আমাৰ ভিতৰত লাগে। ইয়াৰ পাছতে কি ক'লে? ঈশ্বৰে যে একমাত্ৰ অভিভাৱক, এই কথাটো স্বীকাৰ কৰা। সমস্যা কেতিয়া সৃষ্টি হয় এইখিনি কথা আমাৰ মুখৰ পৰা শোভা নাপায়, হ'লেও কৈছো আৰু পত্নীয়ে যেতিয়া স্বামীক অধিকাৰৰ বিষয় বুলি ভাবি লয়, আৰু স্বামীয়ে যেতিয়া পত্নীক অধিকাৰৰ বিষয় বুলি ভাবি লয়, ল'ৰা ছোৱালীয়ে যেতিয়া পিতৃ মাতৃক অধিকাৰৰ বিষয় বুলি ভাবি লয়, আৰু পিতৃ মাতৃও যেতিয়া ল'ৰা ছোৱালীক অধিকাৰৰ বিষয় বুলি ভাবি লয়, যে মোৰ মতে চলিব লাগিব, মোৰ ল'ৰা ছোৱালী, মোৰ স্বামী, মোৰ পত্নী, এই অধিকাৰটো দেখুৱাবলৈ গ'লে কেতিয়াবা সমস্যাও সৃষ্টি হয়।
কিন্তু মনত যদি এইটো চিন্তা থাকে ঈশ্বৰে বিচাৰিছে কাৰণে এই পৰিয়ালটো পাইছো নহয়নে গতিকে প্ৰকৃত অভিভাৱক কোন ঈশ্বৰহে আমি সকলো ঈশ্বৰৰ সন্তান সেইবুলিতো শাস্ত্ৰই বুজাব বিচাৰিছে এই সহজ সৰল চিন্তাটো থাকিলে তেতিয়া কিছুমান স্বাভাৱিক কথা সকলোৰে মনবিলাক একেই নহয় কিবা বিষয় আহিব পাৰে সেই বিষয়বিলাক তেতিয়া সহজভাৱে আলোচনা কৰি বুজাবুজিৰ মাজেৰে গুচি যাব কিন্তু অধিকাৰটো দেখুৱাবলৈ গ'লে মই মোৰটোত থাকিম আপুনি আপোনাৰটোত থাকিম তাৰপিছত সমন্বয়টো ৰক্ষা সম্ভৱ নহয় সেইকাৰণে অন্তত জীৱনৰ সকলো পৰিস্থিতিতে এইটো স্বীকাৰ কৰি চলা প্ৰয়োজন যে অভিভাৱক মাত্ৰ এজনে আছে ব্ৰহ্মা হৰ পুৰন্দৰ যাৰকাৰী চাকৰ ব্ৰহ্মা হৰ পুৰন্দৰক বোলে ঈশ্বৰৰ চাকৰ বুলি কৈছে আমি সাধাৰণ মনুষ্য গতিকে ইয়াক আমি সকলো ঈশ্বৰৰ সেৱক সেৱ্য এজনেই আছে সেইজন হৈছে ঈশ্বৰ আৰু ইয়াৰ পিছতে পঞ্চমতে তেতিয়া কি ভাৱ আহিব ঈশ্বৰৰ ওচৰত দৈন্য ভাৱ দাস্য ভাৱ দৈন্য ভাৱটো কেনেকুৱা কাপোৰ কানি চবটোতো লোকৰ পৰা লোৱাই শৰীৰটোতো লোকৰ পৰা নিজৰ বুলি ক'বলৈ ইয়াত একো নাই কেলে কিহক লৈ অহংকাৰ প্ৰকাশ কৰিব যাত্ৰাটো মাত্ৰ মাটিৰ পৰা মাতিলে পথাৰত আপোনাৰ সেই খেতি কৰিলো খেতিৰ পৰা ধান হ'ল ধানৰ পৰা অন্নৰ পৰা আপোনাৰ ৰসৰ পৰা ৰক্তৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পৰা মজ্জাৰ পাছত বীৰ্য সেই বীৰ্যৰ পৰা আকৌ শৰীৰটো নিৰ্দিষ্ট ক্ৰম পাৰ কৰাৰ পিছত এদিন আপুনি মই সেই পথাৰৰ চুকটোলৈকে যাব লাগিব কিহক লৈ অহংকাৰ তেতিয়া দাস্য ভাৱটো আহিব নাই মনলৈ অন্তত কিবা এটা চিন্তা আহিব যে মই মোৰ ভাৱটো অকণমান হ'লেও নাইকিয়া হ'ব নাই ভক্ত হনুমন্তই যেতিয়া ভগৱান ৰামচন্দ্ৰই তেওঁ বাৰ্তা প্ৰেৰক হিচাপত সীতা দেৱীৰ ওচৰলৈ পঠাইছে হনুমানৰ ওচৰত এইখিনি কোৱালিফিকেশ্যন আছিল সীতা দেৱীৰ ওচৰত পৰিচয় দিলে ক'ব পাৰিলেহেঁতেন যে ময়ে সেই হনুমান যি অষ্টসিদ্ধি নৱনিধি দান কৰিব পাৰে মই সেই হনুমান স্বয়ং বায়ুৰ পুত্ৰ স্বয়ং মহাদেৱৰ দৃশ্য আমি মানুহে নিজৰ পৰিচয় নিজৰ কোৱালিফিকেশ্যনৰ থ্ৰু দিবলৈ ভাল পাওঁ এইটো সামাজিক ক্ষেত্ৰত কিন্তু ভক্তি মাৰ্গে আমাক কি দেখুৱাইছে যে নিজৰ দৈন্য ভাৱটো যে মোৰ একো নাই মই ঈশ্বৰৰ সেৱক হ'বলৈ চেষ্টা কৰিছোঁ ঈশ্বৰৰ দাস মহাপ্ৰভুৱে সেইবাবে নিজকে ঈশ্বৰৰ কৃষ্ণৰ কিংকৰ বুলি কৈছে কিংকৰ মানে কি চাকৰ ইয়াৰ জৰিয়তে দৈন্য ভাৱটো আহে আৰু এই দৈন্য ভাৱটো অহাৰ লগে লগে ঈশ্বৰৰ ওচৰত সম্যক আত্মনিবেদন সম্ভৱ হৈ পৰে আত্মনিবেদন মানে কি নিজক ঈশ্বৰৰ ওচৰতে অৰ্পণ কৰা এতিয়া নিজক অৰ্পণ কৰাৰ ক্ষেত্ৰত চাওকচোন কেনেকৈ অৰ্পণ কৰিম যত যিমান ইন্দ্ৰিয় আছে সকলো ইন্দ্ৰিয়বিলাক হৈছে বিনাশী ইয়াৰ ওপৰতে আকৌ তিনিটা ৰাক্ষসো বহি আছে বোলে কি কাম ক্ৰোধ লোভ এই তিনিটা ইমান শক্তিশালী প্ৰবৃত্তি পূৰ্বতে ঋষিমুনি বহুতে বায়ু ভোজন কৰি পত্ৰ ভোজন কৰি এই তিনিটাক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল এতিয়া বোলে এইটো যুগত দধি দুগ্ধ ঘৃতমধু পৰিশালী অন্ন প্ৰবন্ধিয়া হৈতে যিটো গুঞ্জে যিটো জমা ঘিউ মৌ একদম খালি ধানৰ পায়স খাই পেলাই আমি নিজৰ ইন্দ্ৰিয়সমূহ কেনেকৈ সংযম কৰিব পাৰিম নিজৰ বলত নোৱাৰি কাৰণ কাম ক্ৰোধ লোভে নিজৰ অভিব্যক্তি নিজেই প্ৰকাশ কৰি কৈছে কি বোলে ত্ৰৈলোক্য জয় মূৰ আছে পঞ্চদান যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান শংকৰ ব্ৰহ্মাক জিনি আছো বাহুবলে কোনে মোক জিনিবে কৈতুৰ বিতলে কাম ইমান এটা শক্তিশালী শত্ৰু বা এনেকুৱা এটা শক্তিশালী ভাৱ নিজেই কৈছে বোলে ত্ৰৈলোক্য অজয় মোৰ আছে পঞ্চমান জম্ভন বিজিন্মন স্তম্ভন সন্মোহন কামৰ ৫ প্ৰকাৰৰ বান আছে বোলে স্বয়ং বোলে শংকৰ ব্ৰহ্মা ইমান উচ্চ কোটি দেৱী দেৱতা সকলোকে লুটি ঘুটি লগাই থৈছো তাৰপিছত আকৌ সৌৰমণ্ডলত মোক বস কৰিব পৰা কোন আছে ক্ৰোধ বোলে মুহুৰ হৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা লুকাইব লোক দেখি অন্ধকাৰে যত পাৰে মানে তাৰ ভাল নকৰিব ভূপতি কলিত কৰি যাতনা কদিব ক্ৰোধ এনেকুৱা এটা প্ৰবৃত্তি কাৰোবাৰ মন নকৰে অকণমান এইফালৰ পৰা প্ৰভাৱ এটা আহিছে আৰু যাই হওক ক্ৰোধ ইমান শক্তিশালী কাৰোবাৰ মন মগজুত যদি উঠিবলৈ হওক সন্মুখত পিতৃ মাতৃ পুত্ৰ ভাৰ্যা অভিন বান্ধৱ কোন আছে সেইবোৰ চিন্তা কৰিবলৈ আৰু ধৈৰ্য নাথাকে সেইকাৰণে কৈছে কি ক্ৰোধে ক'ত ক্ৰিয়া কৰে কোন প্ৰথমতে হৃদয় মুহুৰ সৰৰ ঘাৱে হৃদয় বিদাৰে কৈতবা টকাইব লোক দেখি অন্ধকাৰে যত পাৰে মানে তাৰ ভাল নকৰিব ভূপতি কলিত কৰি যাতনা কৰিব ভূপতি কলিত কৰিবলৈ যাতনা কৰিব লোভেটো একো চৰাই হৈ পৰিছে বোলে ব্ৰহ্মাণ্ড ভিতৰে দেখিও কতমি আই
লোভিয়াত পৰে মনুষ্যৰ মন্দনাই। বিশ্ব ব্ৰহ্মাণ্ডত বোলে যিমান মন্দ লোক আছে তাৰ একেবাৰে শিৰোমণি হৈছে বোলে লোভিয়া। লোভটোৱে ধৰ্ম মাৰ্গত অহাৰ পাছতো ক্ৰিয়া কৰিব পাৰে। যেতিয়া আমি এই তিনিওটা ভাৱ চাওকচোন, মই নিজেওতো ক'ব নোৱাৰো যে মোৰ ভিতৰত কামটোত লোভ নাই। কম বেছি পৰিমাণে সকলোৰে জীৱনত এই তিনিওটা আছে। তেতিয়া কেনেদৰে আমি ঈশ্বৰৰ ওচৰত আত্মনিবেদন কৰিম? সেইবাবে এই ইন্দ্ৰিয়সমূহৰ জৰিয়তে ঈশ্বৰে সেৱা, সেইটো আটাইতকৈ উত্তম ব্যৱস্থা। সেইবাবে মহাপুৰুষে লিখিছে বোলে কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে মস্তক। নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে না শিকায়, বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিব্যায়। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায়, এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়। নিজৰ বলত নোৱাৰি, কিন্তু ইন্দ্ৰিয়সমূহ সকলো নিজ নিজ গুণ বৈশিষ্ট্যৰ জৰিয়তে ঈশ্বৰমুখী কৰাৰ জৰিয়তে সংযমী কৰিব পাৰে। কিদৰে? কাণখনে কিয় দিলে বোলে কৃষ্ণ কথা শুনিবলৈ। কৃষ্ণ মানে কি? য'ত আনন্দৰ কথা আছে, য'ত ভালখিনি আছে, য'ত পবিত্ৰ সংযমৰ কথা আছে, এই কথাখিনিত যেতিয়া সদায় কাণখন থাকিব, তাৰ জৰিয়তে ভাল প্ৰভাৱটো স্বভাৱতে জীৱনলৈ আহিব। কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম। মুখখন কিয় দিলে? ঈশ্বৰৰ নাম ল'বলৈ, নহয়নে? কৃষ্ণৰ প্ৰতিমা দেখে, কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে। মনটো কিয় দিলে? ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ বাবে। কাৰণ কৃষ্ণ বুলি কোৱাৰ লগে লগে চাওকচোন, মুখে বোলে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। কৃষ্ণ বুলি কোৱাৰ লগে কৃষ্ণৰ স্বৰূপটো মনলৈতো আহিব লাগিব। মনলৈ অহাৰ লগে লগে কি হ'ব? যেতিয়া কৃষ্ণৰ স্বৰূপটো কৃষ্ণ বুলি কোৱাৰ লগে মনলৈ আহিব, তেতিয়া তেওঁক বেলেগকৈ বুজাবগৈ নালাগে যে এইটো নাখাবা, এইটো নকৰিবা, আমুকলৈ নাযাব, স্বভাৱতে তেওঁ হৈ যাব। সেই স্বৰূপ চিন্তনটো যদি হৈ যায়, সেইখিনিতে ৰূপ চিন্তনৰ সাৰ্থকতা। মনটো সেইকাৰণে তেওঁৰ ৰূপটো চিন্তা কৰিবলৈ দিছে। চাওকচোন, ভগৱানে আমাৰ আইসকলেও ইমান অলংকাৰ নিপিন্ধে, ভগৱন্তই বোলে ৩২ প্ৰকাৰ অলংকাৰ পৰিধান কৰিছে। বৰ্ণামৰ কথা, ভগৱানৰ মস্তকৰ পৰা শিৰলৈকে, পুনৰ শিৰৰ পৰা মস্তকলৈকে তেওঁৰ ৰূপটো বোলে ভক্তজনে চিন্তা কৰিব লাগে। তাৰ যদি মনটো স্থিৰ হয়, এইখিনি গুৰুৰ ওচৰত আমি শিকিবগৈ লাগিব, নহয়নে? আশীৰ্বাদটো ল'লো, আজৰি হ'লো, তাৰ আশীৰ্বাদৰ জৰিয়তে কাৰো জীৱন পৰিৱৰ্তন নহয়। সেইটো এটা সামাজিক ব্যৱস্থাহে, নহয়নে? যেনেকে ভকতসকলে আশীৰ্বাদ দিওঁতে কি কয়? বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি ঈশ্বৰে কৃপা কৰে। এতিয়া এই ভকতসকলে দিয়া সেই আশীৰ্বাদটো মোৰ জীৱনত প্ৰতিফলন হ'বলৈ হ'লে মই শ্ৰৱণ কৰিবওতো লাগিব। শ্ৰৱণৰ সাৰ্থকতা কোনখিনি? কথাখিনি শুনি হৃদয়ত বিশ্লেষণ কৰি যেতিয়ালৈকে নাচাওঁ, তেতিয়ালৈকে শ্ৰৱণে সাৰ্থক লাভ নকৰে। কীৰ্তন, মই যদি ইয়াত ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৈছো ঠিকেই, কাহিনী মিতিৰ কুটুমহঁতে কথা পাতোতে ঘৰখনত থাকোতে ৰাম কৃষ্ণ বুলি কিমান কৈছো, সেইটো মই নিজক বিচাৰ কৰাৰ বিষয়। তাৰ জৰিয়তে ব্যক্তিগত জীৱনটোত আমি ঈশ্বৰক কেইবাৰ মনত পেলাইছো, তাৰ জৰিয়তে সংস্কাৰটো আহিব। ইয়াত মূল্যজনৰ মুখৰ পৰা আহিব, কাৰণ ইয়াত সন্তৰ সমাজ আছে, সন্ত সমাজৰ এইটো প্ৰভাৱ, নহয়নে? ইয়াত ব্যক্তি ৰূপত কোনো সন্ত নাই, কিন্তু যেতিয়া ভকতসকল ভক্ত ৰূপতে বহিছে, ইয়াৰ জৰিয়তে এটা পবিত্ৰ পৰিৱেশ সৃষ্টি হৈছে। তাৰ জৰিয়তে নোলোৱাজনৰ মুখৰ পৰা ৰামকৃষ্ণ নাম লয়, কিন্তু ঘৰখনত কেইবাৰ আমি ঈশ্বৰক মনত পেলাইছো। সাৰ্থকতাটো কোনখিনিত আহে? মনটোৱে যেতিয়া তেওঁৰ ৰূপটো চিন্তা কৰা যায়। বোলে নিৰ্মাল্য তুলসী ঘ্ৰাণ লবাই নাশিকায়, বিষ্ণু বৈষ্ণৱ ক্ষমা কৰিব, কৰ্ণে শুনে কৃষ্ণ কথা, মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম। হাত দুখন কিয় দিলে? ঈশ্বৰ কৃষ্ণ কৰ্ম কৰাৰ বাবে। ঈশ্বৰ কৃষ্ণ কৰ্ম কোনখিনি? আমি জীৱনটোত আচৰণ কৰা সকলো নিত্য নৈমিত্তিক কৰ্ম যদি শুদ্ধতাৰ মাজত থাকি ঈশ্বৰক অৰ্পণা কৰি কৰা হৈছে, তেতিয়া সেই নিত্য নৈমিত্তিক কৰ্মখিনিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। এইটো হৈছে ভাগৱত ধৰ্মৰ দৰ্শন বা চিন্তা। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্ত। চকু দুটা কিয় দিলে? বোলে কৃষ্ণৰ প্ৰতিমা চাব, কৃষ্ণৰ প্ৰতিমা দৰ্শন কৰিবলৈ, অৰ্থাৎ কৃষ্ণৰ ৰূপ। প্ৰশ্ন এইটো নহয় যে মূৰ্তিটো এই চাপা কৰা ভাগৱতত ভগৱান আছে নে নাই। ভক্তজনৰ ভাৱটো কি? যেতিয়া ভাগৱতে কৈছে যে সকলো ভূততে ভগৱন্ত আছে, তেতিয়াহ'লে চিন্তাটো এইটো ঈশ্বৰৰ সম্পৰ্কীয় যিখিনি বিষয়, সেইখিনি দেখাৰ লগে লগে মনলৈ এটা ভাৱ আহে। গতিকে সন্তসকলক দৰ্শন কৰাৰ
জড়িত মনলৈ ভাৱ পৰিৱৰ্তন হয়। কেনেকে? আজি মই যদি এতিয়া ইয়াত লং পেণ্টটো পিন্ধি চাৰ্ট এটা পিন্ধি বহি থাকিলেনে সেইটো সময়ত যিটো ভাৱ, এই সাজটোত যিটো ভাৱৰ পৰিৱৰ্তন আছে নে নাই? আজি আপুনি লং পেণ্টটোত থাকিলে মোৰ যিটো ভাৱ, কিন্তু এতিয়া এই সাজযোৰত থাকিলে যিটো ভাৱ, পাৰ্থক্য আছে, নহয়নে? গতিকে বৈষ্ণৱ বুলি ক'লে, সন্ত বুলি ক'লে, ভক্ত বুলি ক'লে এই শুদ্ধ সাত্বিক সাজযোৰৰে ইমান শক্তি যে আপুনি যেতিয়া এই সাজযোৰ পৰিধান কৰে স্বভাৱতে নোপোজাজনৰ মনতো ভক্তিভাৱটো আহি যায়। আৰু বিশেষকৈতো যে কলি যুগৰ কাৰণে কোৱা হৈছে যে বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত, বৈষ্ণৱজনেই বিষ্ণু স্বৰূপ বুলি জ্ঞান কৰি লৈছে। তেতিয়া বোলে ইমান শুদ্ধ ভক্ত আছে জানো আজিৰ জগতত? এইটো বিচাৰৰ দায়িত্ব আমাৰ নহয়। কিয় নহয়? কাৰণ মোৰ দায়িত্ব হৈছে বৈষ্ণৱজনক, ভক্তজনক আপুনি যেতিয়া ভকত বৈষ্ণৱ ৰূপত ইয়াত আছে, ভকত বৈষ্ণৱ ৰূপত ভাৱনা কৰি সেৱা কৰা, সন্মান কৰা। এতিয়া মই ইয়াত কৈ আছো এটা, কিন্তু আচৰণ কৰি ইয়াৰ বিপৰীতে, সেইটো ঈশ্বৰৰ জীৱনত মই নিজে পাম, নহয়নে? সেইটো আপুনি জীৱনত নাপায়। কিন্তু যেতিয়া ভক্তসকল জীৱনত আছে, কাৰণ চাওকচোন, যদিও কিছুসকলে কয় এই ইমান ভাগত পঢ়ি আছো, ইমান ধৰ্ম কৰ্মৰ চৰ্চা কৰি আছো, তাৰ পৰা বোলে সমাজখনতো কি হৈছে চাওকচোন, ইমান বিশৃংখলা। কিন্তু এই বিশৃংখলতাৰ মাজতো যে ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত ধৰ্ম বৰ্তি আছে, আমাৰ অসমখন চাবলৈ গ'লে বহুত দুৰ্যোগৰ পৰা বাচি আছে, হয়নে নহয়? গোটেই বিশ্বখনত যিমানবিলাক ডাঙৰ ডাঙৰ সমস্যা আহিছে, অসমখনত কিন্তু ইমান চব পৰা নাই। নিশ্চয়কৈ আমি ভাবিব পাৰিলে এই যে চাওকচোন, হয় আমি সম্পূৰ্ণ শুদ্ধ ৰূপত আচৰণ কৰিবগৈ পৰা নাই, কিন্তু মানুহখিনি যে ঈশ্বৰমুখী হৈ আছে, এই ঈশ্বৰমুখী হোৱাৰ ব্যৱস্থাটো যে ভক্তসকলে ধৰি ৰাখিছে, তাৰ বাবে চাগে অকণমান আমি বহুত ভাল পৰিৱেশত আছো। সেইকাৰণে ভাল তাৰ যুগতো ভগৱান ৰামচন্দ্ৰ যেতিয়া দণ্ডকাৰণ্যলৈ গৈছিল, ডাঙৰ ডাঙৰ সাৰৰ দম দেখি পেলাই ঋষি বিশ্বামিত্ৰ সুধিলে যে এইবিলাক ইমান ডাঙৰ ডাঙৰ সাৰৰ দম কিহৰ? প্ৰভু কি ক'ব? ৰাক্ষস বিলাকে ঋষিমুনিসকলক সাৰ মূৰ চুবাই চব দম কৰি থৈ দিছিল। সেইবিলাক পৰিস্থিতিটো আমি দেখিবলগীয়া হোৱা নাই, নহয়নে? মহাপ্ৰভুৱে সেইকাৰণে ইমান সুন্দৰ যোজনা এটা লিখিছে, বোলে বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছিলো। বৈকুণ্ঠৰ পৰা গোটেই জীৱসকল আহোঁতে বোলে একেলগে আছিল, কিন্তু সকলোৱে কৰ্ম সংস্কাৰবিলাক বেলেগ বেলেগ, সেইকাৰণে গতিটো বেলেগ। কিন্তু সত্যত এটা দাপৰত বোলে আমি নিজকে বিচাৰি আছো ইজনে সিজনক, কেতিয়া কলিত পাইছিলো, কি ৰূপত? ভকত ৰূপত, ভক্ত ৰূপত। মোৰ মিতিৰতে MLA এজন আছে, তেওঁৰ থ্ৰুৱেদি মই পৰিচয়টো দিবলৈ ভাল পাওঁ। এতিয়া আমুকৰ MLA যে, তেখেত মোৰ আমুক, ঠিক আছে। কিন্তু এই চিন্তাটো ঈশ্বৰমুখীও কৰিব লাগে। ঈশ্বৰমুখী কিদৰে? নিজৰ পৰিচয়টো ঈশ্বৰৰ সৈতে যুক্ত কৰিলে আমি কি বুলি দিওঁ? ভকত বুলি, নহয়নে? ভকত বুলি ক'লে আমাৰ সমাজত সাধাৰণতে ভাবি দেই, নাম গুণ গাই ঘূৰি ফুৰা জনেই ভকত, নহয়? ভকত বোলে ওলাই গ'লে আৰু আজৰি আৰু এই যেন সমস্যাহে ওলাই গ'ল, এইটোতো নহয়। ভক্তজনৰ প্ৰতি এইটো চিন্তা। চাওকচোন, ঈশ্বৰেও কৈছে বোলে মোহৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড, ভকতৰ ধূলাবুৰি পবিত্ৰ প্ৰত্যেক। গতিকে আমি নিজৰ পৰিচয়টো পেহী হৈছো, জেঠাই হৈছো, পিতৃ হৈছো, মাতৃ হৈছো, এইবিলাক পাছত প্ৰথম আধ্যাত্মিক মাৰ্গৰ পৰিচয়টো কি? আমি ঈশ্বৰৰ ভকত বুলি অনুসৰণ কৰিছো। এইটো কথা নহয় আমি অনুকৰণ কৰিব নোৱাৰো, আমি অনুসৰণ। আৰু প্ৰকৃততে আমি ভকতিৰ নামত ভাও জুৰিবলৈ চেষ্টা কৰিছো। তেওঁলোকৰ ভক্তজনৰ শুদ্ধ ভক্তসকলৰ চৰিত্ৰবিলাকত সোমাবলৈ চেষ্টা কৰা হৈছে। ভাও জোৰতেও যদি কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰা ব্যক্তিজন যদি চৰিত্ৰটোৰ মাজত সম্পূৰ্ণ ৰূপত সোমাই যায়, তেতিয়া দেখা দৰ্শকসকলেও কয় নাই যে সাক্ষাৎ কৃষ্ণ যেন লাগিছে। গতিকে আমি ভকতিৰ নামতো ভক্তসকলৰ চৰিত্ৰৰ মাজত সোমাবলৈ চেষ্টা কৰা হৈছে। এনেকুৱাকে চেষ্টা কৰিব লাগিব যে দেখাজনেও কয় যে হয় দেই, বা ঈশ্বৰেও যদি এইটো ভাবে যে তেওঁ সোমাবলৈ বা ভকতি কৰিবলৈ চেষ্টা কৰিছে, সেই ভাৱতে তৰি যাব। সেইকাৰণে কৈছে চকু দুটাই সন্তসকলক, ভক্তসকলক দৰ্শন কৰা, বা ভগৱন্তৰ প্ৰতীকপদক দৰ্শন কৰা, তাৰ জৰিয়তেও মানৱ ৰূপত পৰিৱৰ্তন আহে। নিৰ্মাল্য তুলসী ঘ্ৰাণ লয় নাকিকায়, নাকটো কিয় দিলে? ভগৱন্তক পদৰ্পিত গন্ধ তুলসী গোন্ধ ল'ব লাগে। কিয় গোন্ধ ল'ব লাগে? বোলে পুষ্পৰ শুভ্ৰাণ যেন প্ৰৱেশে নাখাত এমতে জুবি ৰখীয়া প্ৰৱেশে আমাত। ভগৱন্তক বজাৰৰ পৰা কিনি আনিলো অনা ফল মূল বুট মাহকেইটা যদি শুদ্ধতাৰে ভাৱেৰে অৰ্পণ কৰাৰ জৰিয়তে সেয়া প্ৰসাদলৈ ৰূপান্তৰ হৈছে। ভগৱন্তৰো কিছুমান প্ৰিয় বিষয় আছে, যেনেদৰে ল'ৰা ছোৱালীয়ে ভাল পোৱা বস্তুকেইটা মাক দেউতাকে গোটাই দিব বিচাৰে, নহয়নে? কিবা এটা খাই ভাল পায়, মাক দেউতাকে গোটাই দিব লাগে। ঠিক তেনেদৰে ভক্তজনৰ এইটো ভাৱ, ভগৱন্তই যিখিনি ভাল পায় সেইখিনি দিব বিচাৰে। যে ভাল পোৱা বিষয়খিনি কি? যেনেদৰে পত্ৰৰ ভিতৰত তুলসী, ইমান বোলে ভগৱন্ত প্ৰেমী ভক্তজনে একো দিব নোৱাৰে। হাতত বোলে এচলু জল, তাত যদি তুলসী পাত এটা সত্য যদি ভাৱেৰে অৰ্পণ কৰে, ভগৱন্ত বোলে তাতেই তুষ্ট। সেইকাৰণে কৈছে নিৰ্মাল্য গ্ৰহণৰ মহত্বতা সেইখিনিতে। মনা নমনাটো নিজৰ কথা, কিন্তু ভাৱটো আছে, সেই ভাৱটোত আমি অস্বীকাৰ কৰিব নোৱাৰো। তাৰ পাছতেই কৈছে কি? বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বায়, জিভাখন কিয় দিলে? ঈশ্বৰক অৰ্পিত দ্ৰব্য গ্ৰহণ কৰিব। পোনপ্ৰথমতে নাকে কাণে বোলে খোৱাটোকে খালো নহয়, ঈশ্বৰক
অন্তত অৰ্পণ কৰিম, হয়নে? বাকী সকলো বিধি বিধানে অৰ্পণ কৰিবলৈ অন্তত ঈশ্বৰৰ নামটো স্মৰণ কৰি, হয়নে? কৃষ্ণ বুলি কোৱাটো কাৰো আপত্তি নাই, আমি সকলোৱে চাওকচোন আমাৰ সমাজৰ এইটো নিয়মেই যে যলৈকে যে আমি মুখৰ পৰা প্ৰথম ৰামকৃষ্ণ নামেই ওলায়, কিন্তু এই স্মৰণটো সদায় জীৱনত থাকিব লাগে প্ৰতিটো কাম কৰাৰ আগত। পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়, ভৰিটো ৰাখি দিলে বিষ্ণু বৈষ্ণৱৰ স্থানলৈ যাব। তাৰ যদি কি হয় মনলৈ শুদ্ধ সাত্বিকতাটো সহজ ৰূপত আহে। নামঘৰলৈ আহোঁতে যদি এজনক 10টা নীতি নিয়ম জাপি দিয়ে 5 দিনৰ পৰা নহা হৈ থাকিব। সেইকাৰণে কি কৈছে, আদৌ শ্ৰদ্ধা ততৌ সাধু সংযুক্ত ভজনত ক্ৰিয়া। প্ৰথমতে শ্ৰদ্ধাযুক্ত হৈ তেওঁ সাধু সংগত থাকক, বছ একো কৰিব নালাগে। সাধু সংগত থাকিলে কি হ'ব, তেওঁ এটা গাইডলাইন পাবনে? সেই গাইডলাইনটো সদায় থাকোঁতে 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 এদিন নহয় এদিন চিধা হৈ যাব। মোক 10টা নীতি নিয়ম জাপি দিলে মই হয়তো চিধা নহ'ব পাৰোঁ, কিন্তু সদায় যদি ভাল মানুহৰ সংগত থাকোঁ তেতিয়াহ'লে তেওঁ বাধ্য কৰি পেলাই এদিন শুদ্ধ পথলৈ গুচি যাব। ততৌ ভাৱস্ততঃ ৰুচিস প্ৰেমাত ঘূৰঞ্চতি। তেতিয়া ভাৱ আহিব, ভাৱ আহিলে ৰুচি উপজিব, আৰু ৰুচি উপজিলে কৃষ্ণৰ প্ৰতি প্ৰেম ভাৱটো আহিব। কাৰণ ঈশ্বৰক পোৱাৰ দুটা শক্তিশালী ভাৱ আছে, এটা হৈছে শত্ৰু ভাৱ, এটা হৈছে প্ৰেম ভাৱ। আমি শত্ৰু ভাৱত পাব নোৱাৰোঁ। ঈশ্বৰৰ পাৰিষদসকলকে ঈশ্বৰৰ লীলাৰ নিমিত্তে শত্ৰু ভাৱত যেনেদৰে জয় বিজয়ৰ জৰিয়তে ত্ৰিনাক্য ভিন্ন গতি, আমি কি ভাৱত পাব পাৰিম? প্ৰেম ভাৱত। গতিকে প্ৰেম ভাৱত পাবলৈ হ'লে এই ক্ৰমটো জীৱনত লাগে। এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমি দীঘলীয়া কৰিব বিচৰা নাই, যিহেতু উদযাপন সমিতিয়ে আমাক 9 বজালৈকে